ধিঙৰ ঘটনা কেৱল ধৰ্ষণৰ নহয়, খিলঞ্জীয়াক ভীতিগ্ৰস্ত কৰাৰ ষড়যন্ত্ৰ চলিছে। মুখ্যমন্ত্ৰীৰ দৃষ্টিত এয়া এক পেটাৰ্ণ। এটা পুৰা পেটাৰ্ণ হয়। প্ৰথমতে গাঁৱত এজন মানুহ সোমাই ল'ব, দুজন মানুহ সোমাই ল'ব, তাৰ পিছত তেওঁলোকে ক'ব নালাগে যে তাতে গো ভক্ষণ আৰম্ভ হয়। অসমীয়াক এক হ'বলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। সলিউশ্যন হৈছে অসমীয়া জাতি একতা হৈ থিয় দিয়া। বিৰোধীৰ কটাক্ষ, আজমলবিহীন হিমন্তই ভয় খাইছে। আজমলবিহীন অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতিৰ প্ৰাসংগিকতা কমি যাব বুলি তেওঁ ভয় খাইছে। ষড়যন্ত্ৰৰ জাল ফালি অহাৰ গৰ্জন ভূপেন বৰাৰ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়া এষাৰে ক'ম যে আপোনাৰ জাল ফালি আমি ওলাই যাম। আপোনাৰ চক্ৰবেহুত এতিয়া কংগ্ৰেছ দল আৰু বিৰোধী ঐক্য মঞ্চ বন্দী নহয়। ধিঙৰ এগৰাকী ছাত্ৰীক তিনি নৰধমে কৰা ধৰ্ষণ কাণ্ডক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দোষীক শাস্তিৰ দাবীত আন্দোলন হৈছে। এটা অভিযুক্তৰ মৃত্যু হৈছে। এনে সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাৰ আঁৰত দেখিছে গভীৰ ষড়যন্ত্ৰ। মুখ্যমন্ত্ৰীৰ মতে অসমীয়াক বাধ্য কৰোৱা হৈছে জন্মস্থান বা গাঁও এৰিবলৈ। আজি ধিঙত যদি আপোনালোকে চাই, এইটো খালি ধৰ্ষণৰ ঘটনা নহয়, অসমীয়া মানুহখিনিক বাৰে বাৰে ভীতিগ্ৰস্ত কৰি থকা হৈছে যাতে শেষ অসমীয়াখিনিও তাৰ পৰা ওলাই আহে। এদিন ধিং অসমীয়া সভ্যতাৰ পীঠভূমি আছিলে। আজি তাত এতিয়া 10,000 অসমীয়া মানুহো নাই। ধিং টাউনক বাদ দিলে তাত আৰু অসমীয়া মানুহ নায়েই। অথচ গোটেই গাঁওবিলাকৰ নাম চাব, গোটেই অসমীয়া নাম। গতিকে এই ঘটনাটো অকল ধৰ্ষণৰ ঘটনা বুলি ধৰি নল'ব। ইয়াৰ পিছফালে এটা ডাঙৰ ষড়যন্ত্ৰ আছে। বৰপেটাত এটা ঘটনা যদি হয়, তাত আপোনালোকে দেখা পাব ঘটনাবোৰ মাৰ্জিনত হয়। তাৰমানে যি গাঁৱত ডেম'গ্ৰাফি চেঞ্জ আৰম্ভ হৈছে, ঘটনাবোৰ তাতে হৈ থাকে যাতে মানুহবিলাক সোনকালে তাৰ পৰা ওলাই আহে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে ধিঙৰ খিলঞ্জীয়াক মাটি বিক্ৰী কৰিবলৈ বাধ্য কৰোৱা হৈছে। ইয়াৰ লগত মাটি বিক্ৰী এটা ডাঙৰ ষড়যন্ত্ৰ লুকাই থাকে। আজিয়ে মই আপোনাক কওঁ, ধিঙত যিজনী ছোৱালীৰ লগত ঘটনাটো হ'ল, পৰিয়ালটোৱে মোক আজি জনাইছে যে তেওঁলোক আৰু ধিঙত থাকিব নোখোজে। তাৰমানে কি, এটা সফল হৈ গ'ল, 5 বিঘা মাটি গ'ল। কিন্তু মুখ্যমন্ত্ৰীৰ এই ভাষ্যত গভীৰ ৰাজনীতিৰ গোন্ধ পাইছে বিৰোধীয়ে। সাংসদ ৰকিবুল হুছেইনৰ মতে উন্নয়ন আৰু সাধাৰণ জনতাৰ সুৰক্ষা দিয়াত ব্যৰ্থ মুখ্যমন্ত্ৰীয়ে আশ্ৰয় লৈছে সাম্প্ৰদায়িক ৰাজনীতিৰ। মুখ্যমন্ত্ৰীয়ে এটা SOP দি দিয়ক, কোনে কেনেকৈ থাকিব লাগে, তেওঁনো কি বিচাৰিছে, কোন মানুহ ক'ত থাকিব লাগে, নিজে এটা SOP দিয়ক। কোন মানুহ ক'ত থাকিলে তেওঁ বাকী কামবিলাকত মন দিব পাৰিব। মই ভাবোঁ যে সেই কামখিনি কৰাৰ পিছত নিশ্চয়কৈ তেওঁ এই স্মাৰ্ট মিটাৰৰ যিটো আপোনাৰ মানুহৰ অসুবিধা, সেই কথাখিনিত মন দিব পাৰিব নেকি, পাৰা নাই নেকি এতিয়া স্মাৰ্ট মিটাৰৰ কথাটো মন দিবলৈ। কিন্তু প্ৰশ্ন হয়, মুখ্যমন্ত্ৰীয়ে কোৱা কথা যদি সঁচা, তেন্তে খিলঞ্জীয়াৰ সুৰক্ষা ক'ত? এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ ঘোষণা, বিশেষ ৰাজহ আইনৰ জৰিয়তে সুৰক্ষিত হ'ব খিলঞ্জীয়াৰ ভূমি। ধিঙৰ জগন্নাথ মন্দিৰৰ আলম লৈ সুৰক্ষিত কৰিব খিলঞ্জীয়াৰ ভূমি। এতিয়া আইনখনতো সেইটোৱে আনিছোঁ যে 250 বছৰত যি এটা মন্দিৰ আছে, নামঘৰ আছে, তাক কেন্দ্ৰ কৰি 5 কিলোমিটাৰ আমি বান্ধি ল'ব পাৰোঁ। কালি মই পীযুষ হাজৰিকাক ধিঙত সেইটো কাৰণে মেইনলি পঠাইছিলোঁ যে মানুহখিনিৰ লগত আলোচনা কৰি আহক। এতিয়াতো বটদ্ৰৱাত আইনী সুৰক্ষা দিলোঁ। ধিঙতো জগন্নাথ মন্দিৰ আছে, সেইটোও বহুত পুৰণা, তাক কেন্দ্ৰ কৰি এই আইনখন ধিঙতো আহিব পাৰে। এইবিলাক কামেইতো মই কৰি আছোঁ। আপোনালোকে যদি অলপ ৰাজনীতিৰ পৰা দূৰত গৈ মোৰ কামখিনি যদি চাই, মই সেইখিনিকে কৰি গৈ আছোঁ, বাকী মই একো কৰা নাই। এনে সময়ছোৱাত APCCৰ সভাপতি ভূপেন বৰাৰ আহ্বান সাধাৰণ জনতালৈ, সচেতন লোক আঁতৰি থাকক এই ৰাজনীতিৰ জালখনৰ পৰা। সংঘাত, সংশয়, অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে যিটো পৰিস্থিতি সৃষ্টি কৰিছে, তাত জ্ঞাতে বা অজ্ঞাতে আমি কোনোবাই ভৰি দিছোঁ নেকি, আৰু এইটো আমি খুব গভীৰভাৱে চিন্তা কৰা সময় সমাগত। কিন্তু মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা, মই খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰিছোঁ, ৰাজনীতি কৰা নাই। আপোনালোকে জানে যে এইবিলাক জেগাত মোৰো পপুলাৰিটি কংগ্ৰেছতকৈ কম নহয়। ময়ো গৈ ৰাজনীতি কৰিব পাৰোঁ, মোৰ লগত ভালো। আজিও মই এইবোৰ জেগাত গ'লে মোৰ মিটিং শুনিব 30-40 হাজাৰ মানুহ আজিও ৰাতিয়ে আহি যাব। কিন্তু য'ত ৰাজনীতি কৰিলে দেশৰ ক্ষতি হয়, তাত আমি ৰাজনীতি নকৰোঁ, কথাটো ইমানেই।
এতিয়া সময়ে ক'ব এই ৰাজনীতিত খিলঞ্জীয়া তথা সাধাৰণ জনতাৰ নিৰাপত্তা নিশ্চিত কৰাত পিছে চৰকাৰ কিমান সফল হ'ব। ব্যুৰো ৰিপৰ্ট NKTV।